হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টো আগবঢ়াইছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে অতি সহজে মোবাইল বা লেপটপত আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। প্ৰথমে আমি গুগল ক্ৰমত গৈ বা গুগলত গৈ আমি সেৱা সেতু টাইপ কৰিম। সেৱা সেতু টাইপ কৰাৰ পিছত আমাৰ সন্মুখত প্ৰথম পেজটো এনেদৰে খোল খাব। তাৰপিছত ফাৰ্ষ্ট লিংকটো টিপিম। টিপাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিম। পেজটো কৰাৰ পিছত লগইন বটনত ক্লিক কৰিম। তাৰপিছত লগইন আৰু ৰেজিষ্টাৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত নিউ ইউজাৰত ক্লিক কৰিম। প্ৰথমতে আমি মোবাইল নম্বৰটো এণ্টাৰ কৰিম। তাৰপিছত নিজৰ নামটো দিম। তাৰপিছত ইউজাৰ নেম এটা ক্ৰিয়েট কৰিম। পাছৱৰ্ড দিম, কনফাৰ্ম পাছৱৰ্ড দিম, জেণ্ডাৰ মেল ফিমেল দিম, ডেট অফ বাৰ্থটো বহাম, কেপচা কোডটো দি একচেপ্ট বটনত ক্লিক কৰিম। মোবাইল নম্বৰটো এণ্টাৰ কৰি গেট OTP ত ক্লিক কৰিম। তাৰপিছত OTPটো আমি ভেৰিফাইড কৰিম। OTP ভেৰিফাই হোৱাৰ পিছত নিজৰ নামটো এণ্টাৰ কৰিম এণ্ড ইউজাৰ আইডিটো ভালকৈ ক্ৰিয়েট কৰিম। পাছৱৰ্ডটো এণ্টাৰ কৰিম। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড এটা দিম আমি। যিহেতু ভইচটো পিছত দিয়া গৈছে তাৰ বাবে অলপমান খেলি মেলি হ'ব পাৰে, আপোনালোকে অলপ এডজাষ্ট কৰিব। কনফাৰ্ম পাছৱৰ্ডটো এণ্টাৰ কৰিম। তাৰপিছত আমি জেণ্ডাৰটো ছিলেক্ট কৰিম। তাৰপিছত ডেট অফ বাৰ্থটো প্ৰথম ডেট দিম। তাৰপিছত মান্থ এণ্ড ইয়াৰ। তাৰপিছত পাৰ্চনেল মেছেজ এটা নিজৰ ভাৱে ভালদৰে এণ্টাৰ কৰিম। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে অলপ আপোনালোক সাৱধান হ'ব, যিহেতু আমাৰ আগত একাউণ্ট ক্ৰিয়েট হৈ থাকিবও পাৰে। সেইকাৰণে অলপমান কেয়াৰফুলি হৈ কামবিলাক কৰিব। কেপচাটো এণ্টাৰ কৰিম। এণ্টাৰ কৰি একচেপ্ট বটনত ক্লিক কৰি চাইন আপত ক্লিক কৰিম। তাৰপিছত পেজটো লোডিং হ'ব। তাৰপিছত আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিম। কৰাৰ পিছত আমাৰ পেজটো লগইন হৈ যাব। আমাৰ একাউণ্টটো এনেকৈ সুন্দৰভাৱে ক্ৰিয়েট হৈ যাব। আমাৰ লগইনটো পেজ এনেকুৱাকৈ দেখা পোৱা যাব। এতিয়া আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সেৱা সেতু পৰ্টেলত লগইন আইডিত ক্লিক কৰিম। লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিম এগেইন। তাৰপিছত নিজৰ আইডিটো যেন বনাইছিলোঁ সেইটো দি চাইন ইন কৰিম। কৰাৰ পিছত পেজটো লোডিং হ'ব। পপআপটো কেনচেল কৰিম আৰু চিটিজেন ছাৰ্ভিচত ক্লিক কৰিম। পেজটো অলপ ৰিফ্ৰেছ হ'ব। তললৈ আহি এমপ্লয়মেণ্ট লিখা হেৰিটো চাৰ্চ কৰিম। তাৰপিছত আমাৰ তাত তিনিটা অপশ্যন খোল খাব। ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত নতুনকৈ কৰিবৰ কাৰণে আপোনালোকে কৰিব পাৰিব। তাৰপিছত ৰিনুৱেল কৰিবলৈ ইয়াত কৰিব পাৰিব। যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, প্ৰচিডত ক্লিক কৰিম। তাৰপিছত আধাৰ এপ্লাই উইথ আধাৰ দি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইখিনি আমাৰ ইনষ্ট্ৰাকশ্যন এনেকৈ আহিব। এইখিনি এবাৰ চাই ল'ব। তাৰপিছত ক্লিক বটনত ক্লিক কৰিম। আধাৰ কাৰ্ডৰ নম্বৰ এণ্টাৰ কৰিম এণ্ড আধাৰ কাৰ্ডত থকা নামটো দি ভেলিড আধাৰত ক্লিক কৰিম। ভেৰিফাই আধাৰত OTP অহাৰ পিছত OTPটো এণ্টাৰ কৰিম আমি। ভেৰিফাইড ক্লিক কৰিম। তাৰপিছত আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো এণ্টাৰ কৰিম। এণ্টাৰ কৰি গেট ডাটাত ক্লিক কৰিম। আপোনালোকে এবাৰত নাহিব পাৰে, দুবাৰমান মাৰিলে গোটেই ডিটেইলছখিনি ওলাই আহিব। টাইপছ অফ ৰেজিষ্ট্ৰেশ্যন, আমি যিহেতু এতিয়া আপগ্ৰেড কৰিম, প্ৰচিডত ক্লিক কৰিম। তাৰপিছত আপোনালোকৰ ডিটেইলছখিনি
দিয়াই থাকিব, আগৰ ৰেকৰ্ডৰ পৰা লৈ ল'ব। আমাৰ খালি ইয়াত ডিটেইলছ অলপহে ভৰাব লাগিব। কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো দিব লাগিব। খালি এতিয়া আমি হাইট, ৱেইট, আই চাইট, চেষ্ট, তাৰপিছত PWS কেণ্ডিডেট হয়নে নহয় সেইখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তাৰপিছত নেক্সট পেজত আমাৰ ঘৰৰ এড্ৰেছ আগৰ ৰেকৰ্ডৰ মতে দিয়াই থাকিব। তাৰপিছত আমি স্ক্ৰল ডাউন কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। নেক্সট পেজত আমাৰ হায়েষ্ট কোৱালিফিকেশ্যনটো এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত তাৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব এণ্ড তোমাৰ আপডেট কৰিব লাগিব পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিটবোৰ। ভালদৰে 1 MBৰ ভিতৰত আপোনালোকে আপডেট কৰিব। ডিটেইলছখিনিতো ভৰাব জানিবই আপোনালোকে, সেইটো সবিশেষ কৈ লাভ নাই। কিবা যদি এডিশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ আছে সেইটো য়েছ কৰিব, নাথাকিলে ন' কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব অলপ। নেক্সট পেজত আপোনালোকে ফ্ৰেছাৰ্ছ নে এক্সপিৰিয়েঞ্চ সেইটো দিব। তাৰপিছত লেংগুৱেজ আপোনালোকে কি জানে সেইকেইটা ক্লিক কৰিব। আছামিজ, হিন্দী, ইংলিছ গোটেইকেইটা বক্সত ৰাইট চিন দিব। আপোনালোকৰ কিবা এক্সট্ৰা স্কিল আছে যদি দিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত নেক্সট পেজত এমপ্লয়মেণ্ট এক্সচেঞ্জ ক'ৰ হয় আপোনালোকে দিব। তাৰপিছত ছেভ এণ্ড নেক্সট টিপিব। তাৰপিছত আহিব ডকুমেণ্টছবোৰ আপোনালোকে প্ৰথম প্ৰুফ অফ ৰেচিডেণ্টত ভোটাৰ কাৰ্ডখন আপলোড দিব। তাৰপিছত এজ প্ৰুফত বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, এডমিট দিব পাৰে, স্কুল চাৰ্টিফিকেট দিব পাৰে, যিকোনো এখন দিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব। তাৰপিছত এনি আদাৰ্ছ ডকুমেণ্টছ কিবা থাকিলে দিব। বাকী আই এগ্ৰীত ক্লিক কৰি ফিনিছ নাওত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত অলপ সময় ৱেইট কৰিব। আপোনালোকৰ এপ্লিকেশ্যন গোটেইখন ভালদৰে আপোনালোকৰ আগত আহিব। তাৰপিছত ফাইনেল ছাবমিটত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যনখন ভালদৰে ছাবমিট হৈ যাব। তাৰপিছত লাষ্ট এবাৰ আপোনালোকৰ ইমেইলত এটা OTP যাব। OTPটো ভেৰিফিকেশ্যন হৈ গ'লে আপোনালোকৰ এক্সচেঞ্জৰ কাম ৰিনিউৱেল হৈ যাব। ইমেইলত যোৱা OTPটো আমি ভালদৰে এণ্টাৰ কৰি ভেৰিফাইড ক্লিক কৰিম। তাৰপিছত আমাৰ ফৰ্মখন ভালদৰে ছাবমিট হৈ যাব। এই দেখিলে অতি সহজতে আপোনালোকে নিজৰ এক্সচেঞ্জৰ কাৰ্ডখন ৰিনিউৱেল কৰিব পাৰিব। যদি ভিডিঅ'টো চাই অলপো আপোনালোকে জানিব পাৰিলে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ৰেকৰ্ডিং কৰোঁতে অলপমান ইফাল সিফাল হ'ব পাৰে স্ক্ৰীন ৰেকৰ্ডত ভইচটো দিয়াৰ বাবে, বেয়া চেয়া নাপাব। জয় হিন্দ। আকৌ এটা নিউ টপিকত আপোনালোকক লগ পাম।
এনেদৰে সুন্দৰভাৱে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কামটো অতি সহজে ঘৰতে বহি কৰিব পাৰিব। থেংক ইউ।